নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ লগত আকৌ 4-5-6 দিনৰ পিছত আহিছোঁ। তো অলপ বেমাৰ হৈ আছিলে, তাৰ বাবে ভিডিঅ' আপডেট কৰোৱা নাই। তো ষ্টকত থকা গাড়ী দেখাই দিছোঁ আপোনালোকক। তো ঘৰতে আছে i10 স্পৰ্টছ 2012 2012 চনৰ i10 হয়। 65,000 চামথিং চলিছে। পুৰা ধুনীয়া। ফ্ৰণ্ট বাম্পাৰটো অকল টাচ আপ কৰোৱা আছে, বাকী চব অৰিজিনেল পেইণ্টত আছে গাড়ী। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী, পুৰা ধুনীয়া, গোটেই গেৰেণ্টি থাকিব গাড়ীখনত। ইঞ্জিন, গিয়াৰ বক্স আৰু আপোনাৰ বেটাৰী 6 মাহৰ বাবে পুৰা গেৰেণ্টি পাব। তো যদি আপোনালোকে গাড়ী কম দামত ল'ম বুলি ভাবি আছে, তেনেহ'লে এইকেইখন ভিডিঅ'টো শেষলৈ চাব। খুব ধুনীয়া ধুনীয়া গাড়ী আছে, গোটেইখিনি আপোনালোকৰ তিনিখনে দেখাই আছোঁ এবাৰ আপোনালোকে ইণ্টেৰিয়ৰ চাই লওক, পুৰা ধুনীয়া কণ্ডিশ্যনত আছে। 4 পাৱাৰ উইণ্ডো পাব, AC মিউজিক চিষ্টেম কোম্পানীৰ পৰা লোডেড আছে। খুব ধুনীয়া হয়, চলাই খুব ধুনীয়া। টায়াৰ 90% পাব। তো যদি ভাল লাগে, মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। i10 স্পৰ্টছ 2012 হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। আহক আপোনালোকে টেষ্ট ড্ৰাইভ কৰি চাব। 5-10 কিলোমিটাৰ চলাই চাওক গাড়ী। খুব ধুনীয়া অৰিজিনেল পেইণ্টত থকা গাড়ী। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 1,55,000 টকা। তো 1,55,000 এইখন i10 আপোনালোকে ল'ব পাৰিব। টায়াৰ দেখাই দিছোঁ, 90% টায়াৰ কণ্ডিশ্যন পাব। ছেম টায়াৰ আছে, গোটেইকেইটা ছেম টায়াৰত আছে। তো এইটো চাই লওক। তো লেফ্ট ছাইডত ইমান দেখাব পৰা নাই, স্পেচটো কম আছে। ৰাইট ছাইডত এইটো স্কেচ আছে, দেখাই দিছোঁ আপোনালোকক। তো ইয়াৰ পিছত Alto 800 এখন আছে। Alto 800খন চাই লওক। এখন 2015 ডিচেম্বৰৰ 30 তাৰিখ হয়। 2016 বুলি ক'ব পাৰে। অৰিজিনেল পেইণ্টত আছে। তো 1%ও কালাৰ কৰা নাই এইখনত, অৰিজিনেল পেইণ্টত। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়। মাত্ৰ 55,000 জেনুইন ৰানিং আছে। আপোনালোকে ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব। মিউজিক চিষ্টেম এতিয়ালৈকে অনাৰজনে লগোৱাই নাই। কোম্পানীৰ পৰা যেনেকৈ আহিছে চলি আছে, একো মানে লগোৱা নাই, ক'তো স্কেচ নাই গাড়ীখনত। খুব মজা হৈ আছে। আপোনালোকে যদি ল'ব বিচাৰে Alto 800, তো জল্দি মোৰ নম্বৰত যোগাযোগ কৰিব আপোনালোকে। টায়াৰ দেখাই দিছোঁ, চাওক। 80% টায়াৰ পাব আপোনালোকে। ইণ্টেৰিয়ৰ চাব পাৰে, ধুনীয়া লেডাৰৰ চিট কভাৰ লাগি আছে। তো গাড়ী দুখন তাত লেতেৰা হৈ আছে, তো কুঁৱলী নিয়ৰ এনেকুৱা পৰি ধূলা পৰি আছে। তো খুব সুন্দৰ গাড়ী। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখনত ৰিফাইনেন্স হৈ যাব। আপোনালোকে যদি ৰিফাইনেন্স কৰে 71 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। ৰিফাইনেন্স কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, চেক পাত এইকেইটা ডকুমেণ্টছ থাকিলে আৰামছে হৈ যাব। তো গাড়ী গেটআপটো দেখা পাইছে, খুব ধুনীয়া হয়। LXi মডেল। তো এইখনৰ দাম আমি ৰাখিছোঁ 2,55,000 টকা। 2,55,000 এইখন Alto 800 আপোনালোকে ল'ব পাৰিব। খুব সুন্দৰ গাড়ী। আপোনালোকে দেৰি নকৰিব, বেছি দিন ষ্টকত নাথাকিব। তো যদি আপোনালোকৰ ভাল লাগে, মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল। তো ইয়ন আছে, এইখন 2012 হয়। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী। তো একদম ৰানিং কম আছে, 27,000 চলিছে। পুৰা ধুনীয়া, গোটেই ছাৰ্ভিচ হিষ্ট্ৰীৰ লগত পাব আপোনালোকে। তো যদি আপোনালোকে ল'ব বিচাৰে ইয়ন এখন কম দামত, তো এইখন গাড়ীও আপোনালোকে ল'ব পাৰিব। খুব মজা কণ্ডিশ্যনত ৰাখিছে গাড়ীখন অনাৰজনে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। টায়াৰ এইখনৰো আপোনালোকে 90% টায়াৰ পাব, চাওক। খুব ধুনীয়া হয়, মই দেখাই আছোঁ। তো ইয়ন এখন ডিলাইট প্লাছ হয়। খুব মজা কণ্ডিশ্যনত থকা গাড়ী। তো যদি আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখন ইয়নৰ দাম আমি ৰাখিছোঁ 1,45,000 টকা। তো 1,45,000 এইখন ইয়ন আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া। তো আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।